গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা বাছ আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হৈছে। সংঘৰ্ষত বাছ চালক নীলমণি হাজৰিকাৰ মৃত্যু হৈছে। নিহত নীলমণি হাজৰিকাৰ ঘৰ যোৰহাটৰ মালোৱালিত। বাছখন আহিছিল ডিমাপুৰৰ দিশৰ পৰা, বিপৰীত দিশৰ পৰা আহিছিল মালবাহী ট্ৰাকখন। দুৰ্ঘটনাত আহত হ'বলগীয়া হৈছে 8জন লোক আৰু 8জনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নামবৰ বনাঞ্চলৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকখন ডিমাপুৰৰ ফালে গৈ আছিল আৰু এখন ডিমাপুৰৰ পৰা যোৰহাট অভিমুখে আহি আছিলে। আহতৰ সংখ্যা অতি কমে 10জন ইয়াৰ পৰা এম্বুলেন্সত নিয়া হৈছে। সেইটো হস্পিটেলতে ক'ব পাৰিম একচুৱেলি কিমান তেওঁলোকৰ, কাৰণ সদান্ত হোৱাৰ পিছতে খুব ধাৰাসাৰ বৰষুণ আৰু ইয়াত ধুমুহা হৈছিলে, গতিকে আহতৰ যি অৱস্থা সেয়া আমি চিকিৎসালয়তহে গম পাম। পলম হৈছে আচলতে কি হয় যে খবৰটো পোৱাত এইখিনি এই অঞ্চলটোত নেটৱৰ্ক খুব বেয়া, নেটৱৰ্কৰ কাৰণে তেওঁলোকে ফোনো সঠিক সময়ত কৰিব নোৱাৰিলে। সেইটো কাৰণে গাড়ী আহি পাওঁতে অকণমান এম্বুলেঞ্চ আহি পাওঁতে কিছু সময় লাগিলে। আইডেণ্টিফাই তেখেতৰ পাৰ্চটো আমি হেৰি কৰিছোঁ। আমি খুব কম সময়ৰ ভিতৰতে তেখেতৰ চিনাক্ত কৰি আমি তথ্য বাছৰ চালকজনৰ মৃত্যু হৈছে। তেখেতসকল গোটেইখিনি এতিয়া চিভিল হস্পিটেললৈ স্থানান্তৰ কৰা হৈছে। তাত তেওঁলোকৰ চিকিৎসা সম্পূৰ্ণভাৱে চিকিৎসা প্ৰদান কৰা হৈছে। ট্ৰাকখন ডিমাপুৰৰ পৰা আহি আছিলে, ডিমাপুৰ অভিমুখে গৈ আছিলে। নাই এতিয়ালৈ আমি গম হয় নাই, আমি যিমান সোনকালে পাৰি যিসকল আহত আছিল তেওঁলোকক আমি ইয়াৰ পৰা শ্বিফ্ট কৰাৰ ব্যৱস্থা ল'লোঁ। গতিকে তাৰপিছত যিখিনি কৰিবলগীয়া আছে, এই ৰাস্তাটো মুকলি কৰি দিবৰ বাবে যিখিনি ব্যৱস্থা কৰা হৈছে, ৰিকভাৰী ভান আহি পাইছে। গোটেইখিনি আমি এতিয়া ৰাস্তাৰ সোঁমাজত যিহেতু দুৰ্ঘটনাটো হৈছে, আমি এই গাড়ীখিনি চাইড কৰি ৰাস্তাটো পুনৰ মুকলি কৰাৰ বাবে ব্যৱস্থা হাতত ল'ম। নীল মোৰ লগৰ ল'ৰা বাপেক হয়, যোৰহাটত ঘৰ তেখেতৰ। এইখন বোকাজানৰ পৰা আহি আছিলে, ডিমাপুৰ টু গোলাঘাট যোৰহাট যাবত। মানুহজনৰ নাম কৈছিলে নীল কিবা সঠিক মই গম নাপাওঁ। মোৰ লগৰ ল'ৰা বাপেক বুলি মই জানো। আৰু এইখন আপোনাৰ যোৰহাটৰ পৰা গোলাঘাটটো খটখটিলৈকে চলে নেকি। তাৰপৰা এতিয়া বেগ আহি আছিলে এজন, এতিয়া মই গমেই পোৱা নাই কেইজন মৃত্যু হৈছে, এতিয়ালৈকে মই সঠিক জনাই নাই, আহি পাইছোঁহে মই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।